জুবিন দা আজি হৈছে জুবিন দাৰ জন্মদিন আৰু 50 বৰ্ষ অতিক্ৰম কৰিলে আৰু মই যে জুবিনিয়ান হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু জুবিন দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে মই এখন স্কুলত কৰ্মৰত যিহেতু আৰু স্কুলত থাকি ষ্টুডেণ্টটো মানে বহুত ষ্টুডেণ্ট আছে যে জুবিনক বহুত ভাল পায় আৰু সেইকাৰণে মানে জুবিন দাৰ জন্মদিন উপলক্ষে অকণমান ফূৰ্তি কৰিম আৰু মই ক্লাছ 9ৰ ৰুমত যাম আৰু আমাৰ ষ্টুডেণ্টে কি কৰি আছে মই দেখুৱাই আছোঁ, চাই থাকিব। ধুনীয়াকৈ জুবিন দাৰ হেপী বাৰ্থডে জুবিন দা লিখিছে আৰু দেখুৱাই দিম। ইয়াৰ ভিতৰত আমাৰ ক্লাছ 10ৰ হয় ষ্টুডেণ্ট, গোটেইখিনি ষ্টুডেণ্ট আৰু তেওঁলোকে কৈ আছিলে যে ছাৰ আপুনি কিবা এটা কৰক জুবিন দাৰ জন্মদিন উপলক্ষে আৰু ময়ো শংকৰ ছাৰক পাৰ্মিশ্যন লৈ পেলাই অলপ মানে অকণমান ফূৰ্তি কৰিম আৰু সেইটোৱে চাই দিব। ভিতৰত যেহেতু গান বাজি আছে সেইকাৰণে মই ভিতৰত কি ক'ম, হুলস্থুল বেছি হৈ আছে, আপোনালোকে পৰিৱেশটো দেখুৱাই আছোঁ আৰু মনটো বহুত ভাল লাগি আছে কাৰণ ৰাতিপুৱা ভাগত কৰিব নোৱাৰিলোঁ কাৰণ ক্লাছ চলি আছিলে আৰু ক্লাছতো এইবোৰ কৰিব বিচৰা নাছিলোঁ। মানে এটা চাইন নাথাকিব আৰু ইয়াতো গুচি যাব কিন্তু এটেণ্ডেঞ্চ থাকিব, সেইটো এটেণ্ডেঞ্চ হয় আৰু এটেণ্ডেঞ্চ মোৰ ইউটিউবত থাকিব। দেখিছে মই একচুৱেলি একো লিখা নাই, আপোনালোক দেখুৱাম পিছত। আৰু ইয়াত জুবিনিয়ানসকলৰ চাইন আছে, প্ৰত্যেককে মানে চাইন কৰিব দিছোঁ আৰু সেইটো ভাল, সেইটো থাকি যাব মানে পিছত অলপ সকলোৱে মনত থাকিব যে কোন কোন ইয়াত আছিল, হয়নে নহয়? এখন ৰেজিষ্টাৰ হয় আৰু এখন থাকি যাব আৰু সকলোৱে অকণমান ফূৰ্তি কৰিম আৰু কেক চেক কাটা নহ'ল, কেক চেক আনা নহ'ল, হঠাৎ প্লেন হ'ল আৰু এইকাৰণে অকণমান আমাৰ যিখিনি আছে সেইখিনি অকণমান দেখুৱাই দিয়া। এতিয়া বাৰ্থডে বয় কয়, বাৰ্থডে বয় আমাৰ অন্তৰত আছে, মোৰ অন্তৰত আছে, সকলোৰে অন্তৰত আছে, সকলোৱে হেৰি আছে, ইয়াত সকলোৱে হেৰি আছে ন, ইয়াত আৰু ইয়াত জীৱন্ত হৈ আছে। তেওঁ বেলেগত থাকক, ভাল কাম কৰি যাওক আৰু আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু আমি তেওঁৰ ওচৰত ঋণী হৈ থাকিম, তেওঁৰ ওচৰত ধৰুৱা হৈ থাকিম। আমি কেতিয়াও তেওঁৰ ধাৰ ঘূৰাব নোৱাৰিম। সেইটোৱে আছিলে আমি প্ৰকৃত জুবিনিয়ান, হয়নে? প্ৰকৃত জুবিনিয়ান মানে এজন ব্যক্তিক কিমান ভাল পাব পাৰি তাৰ মানে জীৱন্ত এটা উদাহৰণ মই নিজে বহুত ভাল পাওঁ জুবিন গাৰ্গক আৰু ভাষাৰে বুজাব নোৱাৰি। আৰু সেইকাৰণে মই শংকৰ ছাৰক এইখিনি শংকৰ ছাৰক ধন্যবাদ দিছোঁ কাৰণ মই শংকৰ ছাৰক কৈছোঁ যে ছাৰ এতিয়া কিবা আপুনি ফূৰ্তি কৰিব আৰু আপুনি অকণমান সময় দিব। ছাৰে পাৰ্মিশ্যন দিয়াৰ কাৰণে ইমানখিনি হৈছে, তাৰ বাবে শংকৰ ছাৰক ধন্যবাদ দিছোঁ। সকলোৱে শংকৰ ছাৰৰ কাৰণে এটা হাত চাপৰি দিয়ে। কেতিয়াও যে এখন স্কুলত প্ৰাইভেট স্কুলত ইমান মানে কোন পাৰ্মিশ্যন দিব, কিন্তু সেই হিচাপে শংকৰ ছাৰ যে কেতিয়াবা যে মোৰ ইমান সৰু মানুহ মই সেই হিচাপে যে ছাৰে যে দুই এষাৰমান কথা মানি লয়, সেইটো কাৰণে মোৰ ভাল লাগে। এই মোমেণ্টটো মই কেতিয়াও মই ঘৰত নাপালোঁ হয়। ঘৰত কি থাকিলোঁ, দুটামান ল'ৰা ছোৱালী থাকিলোঁ আৰু কিবা অকণমান ফূৰ্তি কৰিব বা টিভিকে চাই থাকিলোঁ, মোবাইলকে টিভি থাকিলোঁ, ইয়াত সকলোৱে লগ পালোঁ আৰু সকলো থাকি গ'ল, সেইটো ভাল লাগিছে। এইটো বেষ্ট মোমেণ্ট হয় মানে জুবিন দাৰ কাৰণে। এইটো ধন্যবাদ দিলোঁ শংকৰ ছাৰ, ইমান ধুনীয়া প্লেটফৰ্মখন অলপ সময় কাৰণে দিয়াৰ বাবে। আৰু ইমানতে সামৰিছোঁ মোৰ বক্তব্য, মই বহুত দীঘলীয়া বক্তব্য, মই বহুত বেছি কথা কওঁ, মোৰ মোক বেছি চলে আৰু মোক বেছি নচলাওঁ। আপোনালোকে দেখিছে আমাৰ ইয়াত জুবিনিয়ান হয়, প্ৰকৃত জুবিনিয়ান, ইয়াতে চব জুবিনিয়ান আছে, আপোনালোকে দেখুৱাই আছোঁ। আৰু জুবিন দাক মনৰ পৰা বহুত বহুত হিয়া ভৰা জন্মদিনৰ উল্লেখ আৰু শুভকামনা যাচিছোঁ। আৰু আমাৰ অনুৰাগীয়ে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা তিনিবাৰ ক'ব লাগিব দেই, হ'ব? জয় জুবিন দা, 1 2 3, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ভিডিঅ'টো ইমানতে সামৰা নাই চাগৈ, অলপ পিছত দেখুৱাই থাকিম, চাই থাকিব।
এই পাৰি না মানে ৰুমৰ ভিতৰতে খুব নাছিল আপুনি দেখিছে ঘামি চিমি অৱস্থা বেয়া হৈছে ইয়াত আপোনালোকে আমাৰ গোটেই মানে জুবিনক যোনে যোনে ভাল পায় তেওঁলোকে চাইন কৰিছে আৰু সেইফালে দেখিছে কি লিখা আছে হেপী বাৰ্থডে জুবিন দা 54 মানে কি 50 বাৰ্থডে জুবিন গাৰ্গ লিজেণ্ড বহুত কিবা কিবি লিখিছে আৰু ভিডিঅ'টো সামৰিছোঁ বহুত সময় হ'ল আৰু খুব ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে ইয়াত এনজয় কৰি ফূৰ্তি কৰি আৰু সকলোকে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আৰু পুনৰবাৰ জুবিন দাৰ দীৰ্ঘজীৱী হওক তাকে কামনা কৰি ভিডিঅ'টো সামৰিছোঁ।